নমস্কাৰ বাইদেউসকল, বৰ্তমান সময়ত সমগ্ৰ ভাৰতৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মুখ্য দাবী হৈছে দৰমহা বৃদ্ধি। আৰু এই দৰমহা বৃদ্ধিৰ ওপৰত অৰ্থশাস্ত্ৰী উষা পাটনায়কে কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। গতিকে বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ অৰ্থশাস্ত্ৰী উষা পাটনায়কে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দাবীৰ ওপৰত কি মন্তব্য আগবঢ়াইছে। समय ले लिया है। धन्यवाद मुझे ये बातें सुनने के लिए। और आपका जो काम है वो बहुत ही महत्वपूर्ण है। आप पूरे जोश और पूरी शक्ति से उसको बढ़ाते जाइए, क्योंकि आप जो काम कर रहे हैं उसका कोई मतलब हम उसके ऊपर कोई मोल ही नहीं रख सकते। और जो संघर्ष में आप जुट गए हैं वो भी बहुत ही महत्वपूर्ण है, क्योंकि अगर आप खुद अपना जो सैलरी है उससे अपने बच्चों को ठीक से पोषण नहीं दे सकेंगे तो दूसरे गांव में और अलग जगह में आप कैसे क्या काम कर सकते हैं। बहुत बहुत धन्यवाद मेरी बात सुनने के लिए। इनकलाब जिंदाबाद। হয় বাইদেউসকল, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ এখন অনুষ্ঠানত অৰ্থশাস্ত্ৰী উষা পাটনায়ক উপস্থিত থাকি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মুখ্য দাবী দৰমহা বৃদ্ধিৰ ওপৰত সমৰ্থন আগবঢ়াই কৈছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দেশৰ হকে কাম কৰি আছে আৰু তেওঁলোকে জোচত দেশৰ হকে কাম কৰিব লাগে, কিন্তু তেওঁলোকৰ যি দাবী আছে দৰমহা বৃদ্ধি সেইটো চৰকাৰে পূৰণ কৰিব লাগে। কিয়নো যদি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে নিজৰ সন্তানক নিজৰ পৰিয়ালক ভালদৰে পোহপাল দিব নোৱাৰে তেন্তে তেওঁলোকে কেনেকৈ নিজৰ সেৱাত মনোনিৱেশ কৰিব। সেইকাৰণে চৰকাৰে অতি শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় দেশৰ অৰ্থশাস্ত্ৰী উষা পাটনায়কে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।